নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেঞ্চ টেষ্টৰ যি নটিফিকেশ্যন সেয়া ওলাইছে 7/5/2024 তাৰিখে। অফিচ অফ দ্য ৰেজিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আছাম। এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্ট DUPGT 2024 একাডেমিক ছিজন 2024-25। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ ফৰ্ম ফিল আপ কৰিব লাগিব। প্ৰগ্ৰেমখিনি হৈছে মাষ্টাৰ্ছ অফ আৰ্টছ যিটো MA বুলি কোৱা হয়, এইটো এন্থ্ৰপ'লজি, আছামিজ, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথমেটিক্স, পলিটিকেল চায়েন্স, ফিল'চফি, ছ'চিয়লজি আৰু ষ্টেটিষ্টিক্স। আৰু যিখিনি ক্ৰাইটেৰিয়া লাগিব সেয়া হৈছে বেচেলৰ ডিগ্ৰী সেই কনচাৰ্ণ ছাবজেক্টটোত মেজৰ হৈ থকা হ'ব লাগিব আৰু 45% ওপৰত থাকিব লাগিব, বা নহ'লে বেচেলৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ লাগিব যিটো ছাবজেক্টত এপ্লাই কৰিব বিচাৰিছে এডমিশ্যনৰ কাৰণে। মাষ্টাৰ অফ চায়েন্স MSc এন্থ্ৰপ'লজি, এপ্লাইড জিঅ'লজি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, লাইফ চায়েন্স, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স এইকেইটা বিষয়ত লাগিব আৰু একেধৰণৰ ক্ৰাইটেৰিয়া আছে। আৰু কমাৰ্চৰ কাৰণে ফাইনেন্স আৰু মাৰ্কেটিং ক্ৰাইটেৰিয়া একেই। MSc ইন বায়'টেকনলজি এণ্ড বায়'ইনফৰ্মেটিক্স বেচেলৰ ডিগ্ৰী হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। বায়'লজিকেল চায়েন্স, এগ্ৰিকালচাৰ চায়েন্স, ভেটেৰিনেৰী চায়েন্স, ফাৰ্মাচিউটিকেল চায়েন্স, মেডিকেল চায়েন্সত 50% এগ্ৰিগেট নাম্বাৰ থাকিব লাগিব। MA ইন মাছ কমিউনিকেশ্যন বেচেলৰ ডিগ্ৰী থাকিব লাগিব। সেই ছাবজেক্টটোত 45% মিনিমাম লাগিব। MA ইন ওমেন ষ্টাডিজ বেচেলৰ ডিগ্ৰী লাগিব আৰু সেই ওমেন ষ্টাডিজত আপোনালোকে মেজৰ হিচাপে লৈ 45% মাৰ্ক ল'ব লাগিব। MA ইন এপ্লাইড চাইক'লজি বেচেলৰ ডিগ্ৰী এক্সক্লুডিং কেণ্ডিডেট ফাইন আৰ্টছৰ বাহিৰে সকলোখিনিয়ে ইয়াত এপ্লাই কৰিব পাৰিব। মেডিকেল ডিগ্ৰীয়ে হওক, টেকনিকেল গ্ৰেজুৱেটেই হওক, এপ্লাইড চাইক'লজিৰ কাৰণে। MA যিখিনি NCETৰ কাৰণে MA বহুতে কৰিব চেষ্টা কৰে, তেওঁলোকে 50% মাৰ্কছ ল'ব লাগিব। BA, BSc BEd ইণ্টিগ্ৰেটেড, BLED, DLED উইথ ইণ্টিগ্ৰেটেড ডিগ্ৰী 50% মাৰ্কছ লাগিব। সেইদৰে কম্পিউটাৰ এপ্লিকেশ্যন যিটো MCA বুলি কৈছে, তাত BCA হ'ব লাগিব, BSc কম্পিউটাৰ চায়েন্স হ'ব লাগিব, BSc IT হ'ব লাগিব, BCC হ'ব লাগিব, BTech CC হ'ব লাগিব, BIT হ'ব লাগিব, BTech IT হ'ব লাগিব বা ইকুইভেলেণ্ট ডিগ্ৰী থাকিব লাগিব। মাষ্টাৰ্ছ ইন ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্টত গ্ৰেজুৱেট এনি ব্ৰাঞ্চ এজি ছাবজেক্ট এক্সেপ্ট ফাইন আৰ্টছ এণ্ড মিউজিক হ'ব লাগিব। 50% মাৰ্কছ হ'ব লাগিব। ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 45%। আৰু যিসকল কেণ্ডিডেটে 6 ছেমিষ্টাৰ BA, BSc, BCom এক্সামিনেশ্যন 2024 দিছে আৰু ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকে প্ৰভিজনেল এডমিশ্যন ল'ব লাগিব যদিহে তেওঁলোক চিলেক্ট হয়। আৰু যিসকলে এক্সাম ফাইনেল ছেমিষ্টাৰ দিলে কিন্তু তেওঁলোকৰ বেকলগ আছিল ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰত, তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰভিজনেলি এডমিশ্যন ল'ব লাগিব। DUPGT 2024 এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে অনুষ্ঠিত কৰিব। ইয়াত এইকেইটা ছাবজেক্ট মই যিকেইটা কৈ গ'লোঁ সেইকেইটাৰ ওপৰতে আপোনালোকে পৰীক্ষা দিব পাৰিব, এপ্লাই কৰিব পাৰিব। ক্ৰাইটেৰিয়া 80% চিট ৰিজাৰ্ভ কৰা হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ কাৰণে আৰু তেওঁলোকে সেই যিটো এণ্ট্ৰেঞ্চ সেইটো পাছ কৰিব লাগিব। 20% ৰিজাৰ্ভ কৰা হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটি বাদ দি অন্য ইউনিভাৰ্চিটিৰ বাবে ষ্টুডেণ্টৰ বাবে, তেওঁলোকে সেই যিটো এণ্ট্ৰেঞ্চ এক্সাম এইটো পাছ কৰিব লাগিব। আৰু এজন কেণ্ডিডেটে 4টা বিষয়ত তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকে এডমিশ্যন ল'লে মাত্ৰ এটা ছাবজেক্টৰ ওপৰতহে ল'ব পাৰিব। DUPGT এইটো আপোনাৰ 100 মাৰ্কছৰ এক্সাম হ'ব, 2 ঘণ্টীয়া সময় দিব তাৰ বাবে।
আৰু MCQ হ'ব, মাল্টিপল চইচ কুৱেশ্যন, আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ থাকিব, অৰ্থাৎ 100টা অবজেক্টিভ আহিব। আৰু সকলো লেংগুৱেজ ইংলিছ হ'ব, আৰু 20টা ভুলৰ বাবে আপোনালোকে 2.5 নম্বৰকৈ আহিব, অৰ্থাৎ 4টা ভুলৰ বাবে 1 নম্বৰকৈ কটা যাব। আৰু যিকেইটা চেণ্টাৰ হৈছে সেইকেইটা ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, চৰাইদেউ, গুৱাহাটী, নিৰজুলি, অৰুণাচল প্ৰদেশ, ডিমাপুৰ, নাগালেণ্ড। এই 12টা চেণ্টাৰত আপোনালোকৰ এই পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন, মই যিটো লিংক দিছোঁ ডেছক্ৰিপশ্যনত, সেই লিংকত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ছাবজেক্ট কোডকেইটা এনেদৰে আছে, আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব। আৰু এই অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 26/5/2024, 11:55 আৰু এইটো টাইম শ্বিডিউল দি দিয়া হৈছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, নহ'লে অফিচিয়েল ৱেবছাইটত ডাউনলোড কৰি ভালদৰে চাই ল'ব পাৰে, মই দি দিছোঁ। কেনেদৰে এপ্লাই কৰিব, যিটো অনলাইন মতে হ'ব, অফলাইনৰ কোনো এই ধৰণৰ ছিষ্টেম তেওঁলোকে ৰখা নাই। গতিকে www.dibru.ac.in যিটো ডেছক্ৰিপশ্যনৰ লিংক আছে তাত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ আপোনালোকৰ নাম, মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি ৰেজিষ্টাৰ কৰিব লাগিব, আৰু মোবাইল নাম্বাৰটো ভেলিড হ'ব লাগিব, কিয়নো এইটো এটা OTP যাব। আৰু যিটো পাছৱৰ্ড আপোনালোকে দিব সেইটো আপোনালোকে মনত ৰাখি ল'ব, ভৱিষ্যতে সেইটো লাগি থাকিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে এপ্লাই বটনত ক্লিক কৰিব, আৰু তাত এটা লিংক পাব DUPGT 2024, আৰু তাত ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যন ফৰ্ম এখন আপোনালোকৰ সন্মুখত আহিব, আৰু যিখিনি ডাটা বিচাৰে সেইখিনি আপোনালোকে ফিল আপ কৰি ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব, আৰু ছাবমিট আৰু ৰিভিউড অপশ্যনত ক্লিক কৰিব। আৰু আপোনালোকে যিটো ফৰ্ম ফিল আপ কৰিলে সেইটো প্ৰিভিউ কৰি এবাৰ চাই ল'ব, যদি একো ভুল নাথাকে আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে পে' নাও বুলি অপশ্যন আহিব। পে' নাও কৰাৰ লগে লগে আপোনালোকে এপ্লিকেশ্যনৰ যিটো ফিজ 950 সেইটো অনলাইন মোডে দিব লাগিব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নহবা ইণ্টাৰনেট বেংকিঙৰ যোগেদি। আৰু পে'মেণ্ট হোৱাৰ লগে লগে এপ্লিকেশ্যনখন ছাকচেছফুলি ছাবমিটেড হৈ যাব। আৰু আপোনালোকে তাৰ এটা যিটো ৰিচিপ্ট অনলাইনৰ, সেই ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব, কিয়নো ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে এইটো খুব গুৰুত্বপূৰ্ণ। আৰু ঠিক একে সময়তে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আৰু এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ আহিব, আপোনালোকে ডাউনলোড কৰি ল'ব। তাতে আপোনালোকৰ এক্সামিনেশ্যনৰ যিটো চেণ্টাৰ, ডেট অফ টেষ্ট, সেইখিনি গোটেইখিনি লিখা থাকিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।